নমস্কাৰ। সমগ্ৰ অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই আন্তৰিক মৰম যাচিছোঁ। আজি এক পবিত্ৰ দিন, মাহৰ মাজত এক শ্ৰেষ্ঠ মাহ, ৰমজান মাহ যিহেতু আৰম্ভ হৈছে। এই ৰমজানৰ প্ৰাকখনত মই আটাইলৈ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰমজান মানে কেৱল ভোক পিয়াহৰ পৰীক্ষা নহয়, ই হ'ল আত্মাৰ শুদ্ধিকৰণ, এক মহান যাত্ৰা। সংৰাগ, হিংসা আৰু অহংকাৰ ত্যাগ কৰি মানৱতাৰ সেৱাত নিজক উৎসৰ্গা কৰাই হ'ল এই মাহৰ প্ৰধান উদ্দেশ্য। এই মাহে আমাক শিকায় কেনেকৈ দুখীয়াৰ দুখ উপলব্ধি কৰিব লাগে আৰু কেনেকৈ সমাজৰ দুখীয়া দৰিদ্ৰ মানুহৰ ওচৰত থিয় হ'ব লাগে, কেনেকৈ ভাতৃত্ববোধৰ এনাজৰীৰে সমগ্ৰ সমাজখনক বান্ধি ৰাখি এক সুশৃংখল সমাজ গঢ়াত সহায় কৰিব লাগে। এই মাহে আমাক উপলব্ধি কৰায় ঐক্য আৰু সম্প্ৰীতিৰ বাৰ্তা। আমাৰ যি চেনেহৰ এনাজৰী, যি বৰগীত জিকিৰৰ সংস্কৃতি, তাক আমি জীয়াই ৰাখিব লাগিব। ৰমজানৰ এই পবিত্ৰ সময়ছোৱাত মই প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ ৰাজ্যখনৰ শান্তি আৰু ভাতৃত্ববোধ সদায় অটুট থাকে। আমি সকলোৱে মিলি এখন সুন্দৰ আৰু শক্তিশালী অসম গঢ়াৰ বাবে যাতে আগবাঢ়ি যাব পাৰোঁ। এই মাহৰ ইবাদতৰ সময়ত আপোনালোক সকলোৱে দেশ আৰু দহৰ মংগলৰ বাবে দোৱা কৰিব, প্ৰাৰ্থনা কৰিব, আপোনালোকৰ ওচৰ চুবুৰীয়াৰ খবৰ ৰাখিব, পবিত্ৰ কোৰাণৰ শিক্ষাৰে নিজৰ জীৱনটো আলোকিত কৰিবলৈ চেষ্টা কৰিব। শেষত মই পুনৰবাৰ মোৰ সকলো ইছলাম ধৰ্মাৱলম্বী ভাই ভনী, বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীলৈ ৰমজানৰ মুবাৰক জনালোঁ। আল্লাহে আপোনালোক সকলোৰে ৰোজা, নামাজ আৰু সকলোৰে নেক আমল কবুল কৰক। সকলো কুশলে থাকক। খুদা হাফিজ। ধন্যবাদ। জয় আই অসম।